নমস্কাৰ, স্পৰ্টছ নিউজ আছাম চেনেলটোলৈ স্বাগতম। বহুদিন বিৰতিৰ পিছত পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। ব্যক্তিগত কিছু অসুবিধাৰ বাবে ভিডিঅ'বোৰ দি যাব পৰা নাছিলোঁ, আপডেটবোৰ দি যাব পৰা নাছিলোঁ, ক্ৰিকেট ফুটবল স্পৰ্টছৰ আপডেটবোৰ দিব পৰা নাছিলোঁ। গতিকে পুনৰ চেষ্টা কৰিম আপডেটবোৰ দি যাবলৈ, ক্ৰিকেট ফুটবলৰ আপডেটবোৰ দি যাবলৈ। আৰু বৰ্তমান যিহেতু ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট মেচৰ শৃংখলাটো চলি আছে আৰু প্ৰথমখন টেষ্ট মেচত ইতিমধ্যে ভাৰতে পৰাজয় হ'বলগীয়া হৈছে আৰু দ্বিতীয়খন টেষ্ট মেচ এতিয়া বৰ্তমান চলি আছে 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে। গতিকে সেইবোৰ আপডেটো আপোনালোকক জনাই যাম। আৰু ছেকেণ্ড টেষ্ট মেচৰ ভাৰত আৰু ইংলেণ্ডৰ মাজত ছেকেণ্ড টেষ্ট মেচ চলি আছে। ছেকেণ্ড টেষ্ট মেচৰ যদি আমি আপডেট দিবলৈ যাওঁ তেতিয়াহ'লে বৰ্তমান ভাৰত আৰু ইংলেণ্ডৰ মাজত ছেকেণ্ড টেষ্ট মেচখন চলি আছে আৰু আজি তৃতীয়টো দিন। ভাৰতে প্ৰথম ইনিংছত ভাৰতে 587 ৰান সংগ্ৰহ কৰিলে। শুভমন গিল, কেপ্টেইন শুভমন গিলৰ 269 ৰানৰ সহযোগত ভাৰতে এই 587 ৰান কৰিছিলে ফাৰ্ষ্ট ইনিংছটোত। আৰু তাৰ পিছতে ইংলেণ্ডে যেতিয়া ফাৰ্ষ্ট ইনিংছ আৰম্ভ কৰিছে, ইংলেণ্ডেও খুব সুন্দৰ বেটিং কৰিছিল। খুব সুন্দৰ বেটিং কৰি ইংলেণ্ডে বৰ্তমানলৈকে 407 ৰান সংগ্ৰহ কৰিলে আৰু আটাইকেইটা উইকেট হ'লে। অৰ্থাৎ ইংলেণ্ডৰ ফাৰ্ষ্ট ইনিংছ ইতিমধ্যে সমাপ্ত হৈছে। ইংলেণ্ডৰ হৈ হেৰি ব্ৰকে 158 ৰান কৰিছে আৰু জে স্মিথে 184 ৰান কৰি নট আউট হৈ থাকিলে। তেওঁ নট আউট হৈ থাকিলে, বাকী উইকেট গুচি গ'ল গোটেইখিনি ইংলেণ্ডৰ। আৰু মহম্মদ চিৰাজে ভাৰতৰ হৈ মহম্মদ চিৰাজে 6টাকে উইকেট দখল কৰিছে 70 ৰান দি, আৰু আকাশদ্বীপে 4টা উইকেট লাভ কৰিছে। এয়া হৈছে ফাৰ্ষ্ট ইনিংছৰ আপডেট। আৰু ভাৰতে পুনৰ ছেকেণ্ড ইনিংছ ষ্টাৰ্ট কৰিব আৰু তৃতীয়টো দিনৰ থাৰ্ড ছেশ্যন যিহেতু চলি আছে, ভাৰতে পুনৰ ছেকেণ্ড ইনিংছ ষ্টাৰ্ট কৰিব। আৰু ছেকেণ্ড ইনিংছ মই ভাবোঁ ভাৰতে এটা ভাল ষ্ট্ৰাইক ৰেটত যদি ৰান কৰে তেতিয়াহ'লে ভাৰত এটা ভাল ষ্ট্ৰং পজিশ্যনত আছে এই মেটছখনত। কিয়নো ভাৰতে এতিয়াও 180 ৰানৰ লিড লৈ আছে। 180 ৰানৰ লিড যিহেতু লৈ আছে আৰু 2টা দিন সময় আছে ভাৰতৰ হাতত। 2টা দিন মানে কি, ধৰক এটা দিন যদি ভালকৈ বেটিং কৰে বা আধা দিনো কৰে ভালকৈ, মোৰ মতে যদি 60-70 অভাৰৰ ভাৰতে ভালকৈ খেলি যদি 500-550 ৰানৰ এটা টাৰ্গেট দিয়ে ইংলেণ্ডক, তেতিয়াহ'লে ভাৰতে ধৰক 1.5 দিনৰ সময় যদি ইংলেণ্ডত দিয়ে তেতিয়াহ'লে এই খেলখনত জয়ী হোৱাৰ এটা সুযোগ আছে। এই ছেকেণ্ড টেষ্ট মেচখনত জয়ী হোৱাৰ এটা ভাৰতৰ হাতত সুন্দৰ সুযোগ আছে। গতিকে কি হয় দেখা যাব, আপডেটবোৰ দি যাম, চাই থাকিব আমাৰ ভিডিঅ'বোৰ। গতিকে ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।